2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু কেইটামান দিনৰ পিছতে 2026 চনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাক লৈ ইতিমধ্যে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা দেখা পোৱা গৈছে আৰু নিজৰ যিসমূহ প্ৰাৰ্থী আছে প্ৰক্ষেপিত প্ৰাৰ্থী সেই প্ৰাৰ্থীসমূহে ইতিমধ্যে প্ৰচাৰ কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে আৰু এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ এটা চৰ্চিত সমষ্টিয়ে হ'ল মৰিয়ানী বিধানসভা সমষ্টি আৰু মৰিয়ানী বিধানসভা সমষ্টিৰ 5বাৰকৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীৰ বিগত যিসমূহ বিধানসভা নিৰ্বাচন আছিলে তাত ৰূপজ্যোতি কুৰ্মীক এক কথাত ক'বলৈ গ'লে প্ৰায় একপক্ষীয়ভাৱে তেওঁ নিৰ্বাচনত জয়ী হৈছিলে আৰু এইবাৰ কিন্তু মৰিয়ানী বিধানসভা সমষ্টিলৈ কংগ্ৰেছৰ প্ৰক্ষেপিত এজন প্ৰাৰ্থী আহিছে আৰু যিগৰাকী প্ৰাৰ্থীয়ে আচলতে মৰিয়ানী সমষ্টিৰ চুকে কোণে তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেইজন হ'ল যদুনাথ বুঢ়াগোহাঁই উত্তৰ পূৰ্বৰ একমাত্ৰ কেঞ্চাৰ স্পেচিয়েলিষ্ট আৰু তেওঁ সেই যদুনাথ বুঢ়াগোহাঁইৰ লগত মই ইতিমধ্যে উপস্থিত আছোঁ আৰু তেখেতে প্ৰতিঘৰ মানুহৰ কাষলৈ গৈছে আৰু প্ৰতিজন মানুহৰ প্ৰতিটো স্থানৰ সমস্যা তেওঁ বুজ ল'বলৈ চেষ্টা কৰিছে আৰু এনেধৰণে আচলতে তেওঁ পুৱাৰ পৰা বিয়লিলৈকে প্ৰতিদিনে তেওঁ ব্যস্ততা থকা দেখা পোৱা পৰিলক্ষিত হৈছে আৰু মই পোনে পোনে মই যদুনাথ বুঢ়াগোহাঁইৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাক অভিনন্দন জনালোঁ। ধন্যবাদ। কেনেকুৱা প্ৰচাৰ কেনেধৰণে চলি আছে? প্ৰচাৰ ভালকৈ চলি আছে। আমাৰ যিহেতু মই ইয়াৰে স্থায়ী বাসিন্দা হয় মৰিয়নী সমষ্টিৰ, আমাৰ বৰ্তমান শিমলুগুৰি মৌজাটো আগতে তিয়ক সমষ্টিৰ ভিতৰত আছিলে, এতিয়া 9খন পঞ্চায়ত মৰিয়নীৰ লগত সংযোগ হৈ গৈছে। গতিকে মই এই জেগাটোৰ বিষয়ে আমাৰ সমষ্টিটোৰ বিষয়ে ভালকৈ জানো, তথাপিতো আৰু সিটো ছাইডটো যিহেতু আমাৰ আগতে নাছিলে সেই বিষয়ে মই ভালকৈ এতিয়া অৱগত আৰু গতিকে ৰাইজৰ সঁহাৰি যথেষ্ট। মই প্ৰায় ঘৰতে গৈছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে। গতিকে আমি ভাবিছোঁ সঁহাৰি ভাল আমাৰ কংগ্ৰেছৰ প্ৰতি আৰু কিছুদিন আছে আৰু। যিহেতু আপুনি নিৰ্বাচন অৱতীৰ্ণ হ'ব, আপোনাৰ প্ৰতিদ্বন্দ্বী কিন্তু যথেষ্ট কঠিন আৰু ধান ইছ্যু লৈ আচলতে সাধাৰণ জনতাৰ কাষ চাপিছে। হয়, এইটো ৰাইজে সিদ্ধান্ত ল'ব। মই নিজে ক'লে নহ'ব যে মই ভাল বা মই বেষ্ট বুলি। ৰাইজে যাক ভাল দেখে, যাক ভাবে আৰু তেওঁক ধৰিলে জয়যুক্ত কৰিলে ৰাইজৰ কেনেধৰণৰ সুবিধা হ'ব। ইছ্যু ধৰি লওক আমাৰ মৰিয়নী সমষ্টিটোৰ যথেষ্ট আমাৰ সমস্যা আছে, বহুত সমস্যা আছে। দীৰ্ঘদিনৰভাৱে বহুতখিনি সমস্যা সমাধান যিবিলাক হ'ব লাগিছিলে হোৱা নাই। বৰ্তমান আপোনালোকে দেখি আছে ছ'চিয়েল মিডিয়াটো মানুহৰ দৈনন্দিন যিটো প্ৰয়োজন, ধৰি লওক আমাক পানী লাগে। পানীৰ সমস্যাটো বৰ এটা ডাঙৰ সমস্যা। মৰিয়নী বহুত জেগাত আপুনি দেখিব মানুহৰ গা ধুবলৈও পানী নাই, 15 দিনৰ মূৰত তেওঁলোকে গা ধুৱে। কিছু জেগাত তেওঁলোকে খাবৰ কাৰণে পানী নদীৰ পৰা আনিব লগা হৈছে, পুখুৰীৰ পৰা আনিব লগা হৈছে। গতিকে পানীটো মই ভাবিছোঁ বাকী বস্তুটো আমাক বহুত লাগেই, কিন্তু পানীটো হৈছে মানে বেছিক বস্তু। এইটো পানীটোৱে বিশুদ্ধ পানীয়ে যদি আমি খাবলৈ নাপাওঁ তেতিয়াহ'লে আমি কি ধৰণে আমাৰ সমাজখন আমি আগবাঢ়িব। আৰু বিভিন্ন বেমাৰৰ এটা মেইন কাৰণ হৈছে পানী। গতিকে সেইটো মই ভাবিছোঁ আমাৰ ৰাইজে সকলোৱে বুজিছে যে পানীটো মেইন এটা বস্তু। তাৰপিছত আমাৰ মেইনটো মানুহৰ উন্নতিৰ কাৰণে যাতায়াতটো এটা যথেষ্ট সংখ্যকভাৱে আমাক লাগে, কাৰণ এটা জেগাৰ পৰা আপুনি স্কুললৈ ল'ৰা ছোৱালীয়ে যাওক বা বিভিন্ন ব্যৱসায় পাতিতে যাওক, যদি আপুনি ওলাই যাবলৈ দিগদাৰ হয় তেতিয়াহ'লে আপোনাৰ যথেষ্টখিনি মনত দুখ উপজে যে গোটেই অসমৰ বিভিন্ন ৰাস্তাৰ ভালকৈ উন্নতি হ'ল, কিন্তু আমাৰ মৰিয়নী এনেকুৱা এটা সমস্যা হৈ আছে, ৰাস্তা পদূলিবিলাক বিশেষভাৱে মানে আমাৰ পিছ পৰি আছে। আৰু দেখা গৈছে যে আপুনি আমাৰ যিটো মেইন হাইৱে এটা আছিলে, আমাৰ ধৰি লওক যোৰহাটৰ পৰা আৰম্ভ কৰি জাঁজি পাৰ হৈ শিৱসাগৰলৈকে একদম বেয়া অৱস্থাত আছিলে। আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই লোকসভা সদনত তেওঁ যেতিয়া এইটো উত্থাপন কৰে তেতিয়া যথেষ্ট ক্ষিপ্ৰতাৰে কামটো হৈ গ'ল। কিন্তু মৰিয়নী সমষ্টিৰ যিটো আমাৰ মেৰুদণ্ড স্বৰূপ ধোদৰ আলিটো আপোনালোক সকলোৱে জানে। মৰিয়নীৰ পৰাই হওক, টাউনৰ পৰা বা আপুনি আমগুৰিৰ ফালৰ পৰাই হওক, আপোনাৰ এনে অনুভৱ হ'ব যে মই বেলেগ ৰাস্তা নাই নেকি আৰু যেতিয়া আপুনি এই ঠাণ্ডা দিনত ঘন কুঁৱলী হৈছিলে যে এই ঘন কুঁৱলীত মানুহে দেখা নাপায়, তাত লাইটৰ ব্যৱস্থা নাই, বহুত এক্সিডেণ্ট হৈছিলে, ৰৈ থকা গাড়ীটো খুন্দা মাৰিছে, এইটোও ডিছকাশ্যন হৈছে। কিন্তু এই ৰাস্তাটো ইমান দিনৰ পৰা আছে, ধৰি লওক এজন যদি মানুহ ইমান দিন বিধায়ক হিচাপে থাকে, তেওঁ যদি সেইখিনি যদি কৰিব নোৱাৰে তেতিয়াহ'লে মই ভাবোঁ আৰু যে ৰাইজে চিন্তা কৰিব লাগে। ইয়াৰ বাহিৰেও সমস্যা আৰু বহুত, আপুনি সেইফালে গ'লেতো দেখিবই যে বৰ্ডাৰ সমস্যাটো এটা সমস্যা হয়, কিন্তু সেইটো কিছুমানত ধৰি লওক আমাৰ হাতৰ কণ্ট্ৰলত নাথাকে। এতিয়া হাতীৰ সমস্যাটো এটা সাংঘাতিক সমস্যা। হাতী ওলাই আহে, গোটেই মানুহৰ খাই বৈ শস্য নষ্ট কৰে, ঘৰ বাৰী ভাঙে আৰু মানুহ মৃত্যুমুখতো পৰিছে।
কিন্তু সেই ৰাইজৰ মই কথা পাতি গম পাইছোঁ তেওঁলোকে বিচাৰিছিলে যে টৰ্চ লাইট এটা বহুতে দিছে, কিন্তু এটা যদি হাতী অহা যোৱা পথত বা ষ্ট্ৰীট লাইট থাকে তেতিয়া সেইখিনি মানুহে হয়তো যথেষ্টখিনি সকাহ পালেহেঁতেন। আৰু এইটো বিভিন্ন পদ্ধতিৰে ধৰি লওক হাতীখিনিক জংঘলতে যাতে থাকে ব্যৱস্থা কৰিব পাৰে, এইখিনি এটা ধৰি লওক আলোচনা কৰিবলগীয়া সমাধান কৰিব পাৰিলেহেঁতেন। এইবিলাক দীৰ্ঘদিনৰ সমস্যা। চিকিৎসা ক্ষেত্ৰতো ধৰি লওক আমি বিশেষভাৱে বহুত পিছ পৰিয়ে আছোঁ। আপুনি ৰাস্তা পদূলিতে আপুনি কালি মই এটা ভিডিঅ' দেখাইছে যে এজনে চাইকেলত ধৰি মানুহে চাইকেলত পেচেণ্টজন লৈ গৈছে, কেতিয়াবা ঠেলাটো লৈ যাবলগীয়া হয়, এম্বুলেঞ্চ নোসোমায়। গতিকে মই ভাবোঁ যে এই ৰাস্তা পদূলি এটা মেইন প্ৰধান। আৰু চিকিৎসা সেৱাটো এনেকুৱা, এতিয়া বিভিন্ন জেগাত বিভিন্ন, মৰঙী টাউনত আপোনাৰ 2টা বজাৰ পিছত ডক্টৰে বিচাৰি নাপায়, নাথাকেই ডক্টৰ। আৰু ইমাৰ্জেঞ্চি হ'লে মানুহৰ সমস্যা হৈ যায়, তাততো ডেথ চাৰ্টিফিকেট লিখিবলৈ এজন ডক্টৰ নাই। আৰু আপোনালোকে সকলোৱে দেখিছে সংবাদ মাধ্যমত 2-3 দিন আগতে কেইবাটাও ঘটনা ঘটিছে যে মানুহৰ ইমাৰ্জেঞ্চি যিহেতু নাই যোৰহাটত লৈ যাব লগা হয়। আৰু তাত কি হৈছে, যিখন ৰেলৱে গেট আছে গেটটো বন্ধ হৈ যায়। তো আল্টিমেটলি গেট খোলে, পেচেণ্ট যোৰহাট পাইগৈ মানে পেচেণ্ট বহুতকেইজন প্ৰাণ হেৰুৱাব লগা হৈছে। আৰু বিভিন্ন সমস্যাৰে ধৰি লওক আমাৰ নিবনুৱা সমস্যাটো আছেই। আৰু ইয়াৰ উপৰিও আপুনি এতিয়া আমাৰ গাঁৱে ভূঞে এতিয়া দেখিব বান্দৰৰ উৎপাতত মানুহৰ অৱস্থা বেয়া, খেতি বাতি মানুহে খেতি নকৰা হৈছে। গ্ৰাম্য অৰ্থনীতিত মানে সাংঘাতিকভাৱে প্ৰভাৱ পৰিছে। 100টামান বান্দৰ আহি যায়, আমাৰ মেক্সিমামৰ ঘৰ টিঙৰ ঘৰ থাকে, জঁপিয়াই মেলি টিং ফুটাই মানে অৱস্থা বেয়া কৰি দিয়ে। গতিকে মই বিভিন্ন ধৰণৰ এই সমস্যাবিলাক আছে, আৰু এই সমস্যাবিলাক মানুহে ধৰি লওক ৰাইজে বিচাৰে যে সমাধান হ'ব লাগে, দীৰ্ঘদিন ধৰি মানুহে ভুগি আছে। মই এই সমস্যাখিনিৰ লগতে আৰু যথেষ্ট আছে ইয়াৰ বাহিৰেও। ধন্যবাদ জনাইছোঁ। তাৰ মাজত এটা কথা ক'ব লাগিব, যিহেতু যি সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে উন্নয়নৰ জয়গান গাই আছে, উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা বুলি কৈছে, আৰু সেই সময়ত আচলতে মৰিয়ানী বিধানসভা সমষ্টি বিশুদ্ধ খোৱাপানী হওক বা চিকিৎসা ক্ষেত্ৰত হওক যিসমূহ সমস্যা আছে, সেই সমস্যাবোৰ সমাধান ক্ষেত্ৰত যে সমাধান কৰিব পৰা নাই বুলি অভিযোগ বহুত সাধাৰণ লোকে কয়। আৰু এই যিজন কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী, আৰু তেখেতো আচলতে এই বিষয়সমূহলৈ সাধাৰণ ৰাইজৰ কাষ চাপিছে। আৰু যিহেতু স্থানীয় এজন ব্যক্তি হিচাপে যথেষ্ট তেওঁ কেইটামান দিনৰ পিছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু এইবাৰ মৰিয়ানী বিধানসভা সমষ্টিৰ অন্তৰ্গত সাধাৰণ জনতাই আচলতে কাক দিছপুৰলৈ পঠিয়ায় সেয়া সময়ত ক'ব, যদিও কিন্তু অত্যন্ত আশাবাদী। আৰু এইজন যুৱ যিজন চিকিৎসক, আৰু এই চিকিৎসকজনৰ কিন্তু এনেধৰণৰ প্ৰচাৰে সাধাৰণ বিজেপি শিবিৰত যে এক জোকাৰণি তুলিছে, সেই কথা কিন্তু আজিৰ দিনত আমি স্পষ্টভাৱে ক'ব পাৰোঁ।